হেল্ল' এভৰিৱান, আকৌ আপোনালোকৰ মাজলৈ লৈ আহিলোঁ এযোৰ ধুনীয়া মেখেলা চাদৰ। আৰু মেখেলা চাদৰযোৰ হৈছে মাছৰাজ সূতাৰ আৰু কাপোৰযোৰ হৈছে বগা আৰু ইয়াতে ছাইড পাৰি আৰু ফুলৰ কালাৰ কৰা হৈছে কফি কালাৰ। আৰু কেনেকুৱা লাগিছে জনাবচোন। কাপোৰযোৰত ডিজাইনটো একেবাৰে সহজ, আপোনালোকে চালে ভালদৰে বুজি পাব। আৰু এয়া হৈছে মাজত বুটা আৰু আঁচলৰ ফুলখিনিৰ পৰাই বুটাটো কৰি দিয়া হৈছে আৰু গোটেই চাদৰখনতে এনেকৈ বুটা বসা হৈছে। আৰু ইয়াৰে দুটা ফুলৰ পাক আছে, আপোনালোকে ভালদৰে চালে বুজি পাব। আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু ইয়াতে ছাইড পাৰিটো মই কফি কালাৰ ব্যৱহাৰ কৰিছোঁ আৰু ফুলতো কফি কালাৰে মই লগাইছোঁ। আপোনালোকে ইয়াতে দুটা কালাৰৰো ফুল দিব পাৰে, মই এটা কালাৰে ব্যৱহাৰ কৰিছোঁ যিহেতু ছাইড পাৰিটো কফি কালাৰ আছে। আৰু সম্পূৰ্ণ চাদৰখন আপোনালোকক দেখুৱাই দিছোঁ, কেনেকুৱা লাগিছে ক'ব। আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলত নতুনকৈ অহা সকলেও ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু ফেচবুকত যদি চাইছে ফ'ল' কৰি দিব। আৰু এইখন হৈছে মেখেলাখন, ইয়াতে মেখেলাখনো আপোনালোকক দেখুৱাই দিলোঁ। আপোনালোকে ফুলটো কম বেছি পৰিমাণে ডিজাইন কৰিব পাৰে, মই এইখিনিয়ে ৰাখিছোঁ। আৰু বুটা মেখেলাখনত বুটা 4 লাইন দি দিছোঁ। আপোনালোকে নিজৰ আইডিয়া লগাই কাপোৰযোৰ ডিজাইন কৰিব পাৰে, মই এনেকৈ ৰাখিলোঁ চিম্পুলত। আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে কমেণ্টত কৰি নিশ্চয় ক'ব দেই। আৰু ভাল লাগিলে কাৰোবাৰ লগত ফেমিলি বা ফ্ৰেণ্ডছৰ লগতো শ্বেয়াৰ কৰিব, যাতে কাৰোবাৰ নহয় কাৰোবাৰ সহায় হয়। আৰু এয়া হৈছে মাজত দিয়া বুটাটোৰ চানেকিটো, মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে যদি ফুলৰ আইডিয়াটো শ্বেয়াৰ ধৰিব পাৰিছে, ইয়াতে দুটা পাক আছে, দুটা ফুলৰ পাক আছে। আৰু এইখিনি আঁচলৰ পৰাই বুটাটো বনাই দিব পাৰে। বুটাটো আৰু বেলেগকৈ বাচি থাকিব নালাগে, আঁচলৰ পৰাই উঠাই দিব পাৰি। আৰু আপোনালোকে যিসকলে কাপোৰ বব জানে তেওঁলোকে আইডিয়াটো লগাবই পাৰিব ভিডিঅ'টো চাই। আৰু যিসকলে নতুন তেওঁলোকৰ বাবেও সহজ হ'ব, ফুলটো বাচিব একেবাৰে সহজ হয়। দুকণি তুলিব লাগিব, একণি পেলাই দিলেই হৈ যাব। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত ধন্যবাদ জনালোঁ।